হেল্ল' ষ্টুডেণ্টছ, তোমালোক কেনে আছা? আগত সকলোৱে ভালে আছা? যিসকল ষ্টুডেণ্ট 2026 বৰ্ষ মেট্ৰিক কৰিবলৈ সাজু হৈছে, আজি আমি সিহঁতৰ মাজত লৈ আহিছোঁ ক্লাছ 10ৰ অসমীয়া সাহিত্য চয়নিকা। কিয়নো আজি আমি এই পাঠটিৰ পৰা তোমালোকক কেইটামান ইম্পৰ্টেণ্ট আৰু 2026 বৰ্ষ মেট্ৰিক পঢ়াৰ কাৰণে কমন কুৱেশ্যনবিলাক দেখাই যাম। যিকেইটা কুৱেশ্যন তোমালোকৰ 2026 বৰ্ষ মেট্ৰিক পৰীক্ষা 100% কমন থাকিব, আৰু কেনেদৰে কুৱেশ্যনবিলাক কাটিব, কেনেদৰে কুৱেশ্যনবিলাক আহিব তোমালোকৰ 2026 বৰ্ষ মেট্ৰিক পৰীক্ষাত, এই ভিডিঅ'টোৰ জৰিয়তে সবিশেষ জনাই যাম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে মনোযোগেৰে চাই যাবা। আৰু যিসকল ছাত্ৰ ছাত্ৰী চেনেলটোত নতুনকৈ আছা, চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি আৰু কমেণ্ট কৰি জনাই দিবা, আৰু ভিডিঅ'টো তোমালোকৰ বন্ধু বান্ধৱীতে শ্বেয়াৰ কৰি দিবা। চ' ছাত্ৰসকল, আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চোৱা, তোমালোকৰ সূচীপত্ৰ যিটো আছে, নম্বৰ পাঠটো গ'ল তোমালোকৰ। এতিয়া 7 নম্বৰ পাঠটো যিটো আছে ভাৰতীয় সংস্কৃতি, পাঠৰ লেখক হ'ল হেম বৰুৱা। আজি আমি পাঠটিৰ পৰা তোমালোকক কমন কুৱেশ্যনবিলাক দেখাই যাম। তোমালোকে সেইকেইটা কুৱেশ্যন মনোযোগে চাই যাবা, আৰু সেইকেইটা কুৱেশ্যন তোমালোকে মুখস্থ কৰিবা, আৰু সেইকেইটা কুৱেশ্যন তোমালোকৰ 2026 বৰ্ষ মেট্ৰিক পৰীক্ষাত 100% কমন থাকিবলৈ সম্ভাৱনা আছে। চ' ছাত্ৰসকল, তোমালোকে মনোযোগেৰে ভিডিঅ'টো চাই যোৱা। 20 নম্বৰ চোৱা তোমালোকে এতিয়া 39। ইয়াৰ পৰা তোমালোকে চোৱা, লেখকৰ পৰিচয়। মই প্ৰত্যেকটো পদ্যত আৰু পদ্যটোক গদ্যাংশত কৈ আছোঁ যে তোমালোকৰ লেখকৰ পৰিচয় আৰু পাঠটোৰ মূলবোধ, মানে কবিতাটোৰ মূল ভাৱ, তোমালোকে এইকেইটা শিকিবা। এইকেইটা কমন থাকেই, আহি থাকে তোমালোকৰ 4 মাৰ্কৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় এইবিলাক। তোমালোকে এইকেইটা শিকিবা। এতিয়া চোৱা, লেখকৰ পৰিচয়। হেম বৰুৱাৰ পৰিচয়। কিমান চনত জন্ম হৈছিল, কিমান চনত মৃত্যু হৈছিল, ক'ত জন্ম হৈছিল, তেওঁৰ পিতৃৰ নাম কি আছিল, মাতৃৰ নাম কি আছিল, তেওঁ কিমানটা কবিতা ৰচনা কৰিছিল, কি কৰিছিল, চবকেইটা তোমালোকে লেখকৰ পৰিচয়ত পাই যাবা। আৰু তোমালোকৰ পাঠবোৰ যিটো আছে, মানে তোমালোকৰ এইটো ধৰা তোমালোকৰ মূল ভাৱ যিটো আৰু পাঠবোৰ যিটো, এইটো একেই দুয়োটা। তোমালোকে এই দুটা ইয়াৰ পৰা শিকিবা, বহুত ইম্পৰ্টেণ্ট হয়। চ' শব্দ আৰু শব্দাৰ্থ আৰু টোকা ইয়াৰ পৰা শিকিবা। অদৃষ্ট, অবিচ্ছিন্ন আৰু আচুৰ, এইকেইটা ইয়াৰ পৰা শিকিবা। পাছত দি আছে তোমাৰ 40 পৃষ্ঠাত দিয়া আছে কেইটামান, ইয়াৰ পৰা তোমালোকে এইকেইটা শিকিবা। এতিয়া চোৱা, তোমালোকৰ আতিগুৰি মাৰি, ইয়াৰ পৰা শিকিবা। আস্থা, পাছত শিকিবা তোমালোকে তৃষ্টি, পাছত শিকিবা তোমালোকে বৈশিষ্ট্য, পাছত শিকিবা তোমালোকে মাপকাঠি, পাছত শিকিবা তোমালোকে সুকুমাৰ কলা, পাছত শিকিবা ক্ষণস্থায়ী, ইয়াৰ পৰা এইকেইটা শিকিবা। পাছত আহি যোৱা তোমালোকৰ 41 পৃষ্ঠাত দিয়া আছে, তোমালোকে কুৱেশ্যনবিলাক চোৱা। প্ৰশ্নাৱলী পৰা শিকিবা। বাপ বিহাৰৰ পৰা শিকিবা তোমালোকে 1 নম্বৰ কুৱেশ্যনটো, ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি। পাছত শিকিবা তোমালোকে 3 নম্বৰ কুৱেশ্যনটো, সৰ্বপল্লী ৰাধাকৃষ্ণয়ে কালিয়া দমনৰ কি আখ্যা দিছে। পাছত শিকিবা তোমালোকে 4 নম্বৰ কুৱেশ্যনটো, কোনটো যুগ ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি। পাছত শিকিবা তোমালোকে 5 নম্বৰ কুৱেশ্যনটো, শিৱ আৰু শক্তি পূজাৰ মূল কথা আৱিষ্কাৰ হৈছিল, ক'ত আৱিষ্কাৰ হৈছিল। তোমালোকে জানাই এনচাৰবিলাক, তোমালোকে এইকেইটা ইয়াৰ পৰা শিকিবা। ইয়াৰ পৰা তোমালোকৰ দুটা কমন থাকিব 2026 বৰ্ষ মেট্ৰিক পৰীক্ষা 4টাৰ পৰা। তোমালোকে ইয়াৰ পৰা এইকেইটা শিকিবা। ছাত্ৰসকল, বহুত ইম্পৰ্টেণ্ট হয়। পাছত আহি যোৱা তোমালোকে 42 পৃষ্ঠা নম্বৰত, ইয়াত দিয়া আছে 6 নম্বৰ কুৱেশ্যনটো, তোমালোকে চোৱা। ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি, বহুত ইম্পৰ্টেণ্ট হয়। পাছত শিকিবা তোমালোকে 7 নম্বৰ কুৱেশ্যনটো, অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা বাপ বস্তু দুটা কি কি, জানাই বহুত ইম্পৰ্টেণ্ট হয়, বহুত ইম্পৰ্টেণ্ট হয়। পাছত শিকিবা তোমালোকে ইয়াৰ পৰা 9 নম্বৰ কুৱেশ্যনটো, সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে। পাছত আহি যোৱা তোমালোকৰ 11 নম্বৰ কুৱেশ্যনটো, ভাৰতীয় সংস্কৃতি পাঠটোৰ সাৰাংশ লিখা। মই কৈ আহিছোঁ প্ৰথমতেই। পাছত আহি যোৱা তোমালোকৰ কুৱেশ্যন নম্বৰ 15ত, অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া। 5 মাৰ্কৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। পাছত আহি যোৱা তোমালোকৰ 17 নম্বৰ কুৱেশ্যনটো, উত্তৰ ভাৰতীয় সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলাই বুলিছে। এইটো বহুত ইম্পৰ্টেণ্ট হয়। পাছত আহি যোৱা তোমাৰ 18 নম্বৰ কুৱেশ্যনটো, ভাৰতীয় সংস্কৃতি ইছলামৰ অৰিহণাৰ এটি টোকা যুগুত কৰা। বহুত ইম্পৰ্টেণ্ট হয়। পাছত শিকিবা তোমালোকে 19 নম্বৰ কুৱেশ্যনটো, কিন্তু বহুত ইম্পৰ্টেণ্ট আছে। তোমালোকে যিকেইটা কুৱেশ্যন মই কৈছোঁ, সেইকেইটা কুৱেশ্যন তোমালোকে মুখস্থ কৰিবা, আৰু সেইকেইটা কুৱেশ্যন কমন থাকিবই ছাত্ৰসকল। পাছত 19 নম্বৰ কুৱেশ্যনটো, প্ৰাক মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলাৰ বিষয়ে এটি টোকা যুগুত কৰা। বহুত ইম্পৰ্টেণ্ট হয়। পাছত ব্যাখ্যা কৰাত আহি যোৱা তোমালোকে, ইয়াৰ পৰা ব্যাখ্যা কৰাৰ পৰা শিকিবা তোমালোকে ক নম্বৰ আৰু ঘ নম্বৰ, সংস্কৃতিৰ অবিচ্ছিন্ন ধৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। বহুত ইম্পৰ্টেণ্ট হয় কুৱেশ্যনবিলাক। পাছত আহি যোৱা তোমালোকে ঘ নম্বৰ কুৱেশ্যনটো, সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়।
এইকেইটা কুৱেশ্যন মই যিকেইটা কুৱেশ্যন তোমালোকক কৈ আহিছোঁ এতিয়া যিকেইটা কুৱেশ্যন গাই আহিছোঁ তোমালোকে সেইকেইটা কুৱেশ্যন মনোযোগেৰে শিকিবা আৰু সেইকেইটা কুৱেশ্যন তোমালোকে মুখস্থ কৰিবা আৰু এইকেইটা কুৱেশ্যনৰ মাজৰ পৰা তোমালোকে 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত 100% কমন থাকিব চ' ছাত্ৰসকল ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে তোমালোকৰ বন্ধু বান্ধৱীয়ে শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকৰ কমেণ্টত জনাই দিবা এনেধৰণৰ ভিডিঅ'বোৰ দেখিবলৈ হ'লে চ' আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ ধন্যবাদ